নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 37 হয় আজিৰ এই ডে 37ত মই আপোনালোকক ক'বলৈ যত্ন কৰিছো আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ হৈ থকা এনে কিছুমান বাক্য যিবোৰ বাক্য আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব নোৱাৰো আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা এনে ধৰণৰ বাক্য কিছুমান কওঁ যে দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহ মৰিছিল বা দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহক হত্যা কৰিছিল এনে ধৰণৰ কিছুমান বাক্য কওঁ বা কেতিয়াবা আমি কওঁ যে ছাত্ৰ-ছাত্ৰীসকলক এটা নতুন পাঠ পঢ়াই আছিল বা কেতিয়াবা আমি কওঁ চিঠিখন এতিয়াও ফৰৱাৰ্ড কৰা হোৱা নাই বা চিঠিখন এতিয়াও পঠিওৱা হোৱা নাই ঠিক তেনে ধৰণে কেতিয়াবা আমি কওঁ যে মেনেজাৰজন অহাৰ আগতেই ৰুমটো সাফ কৰা হৈছিল এনে ধৰণৰ যিবোৰ বাক্য কওঁ বা কেতিয়াবা আমি কওঁ যে তোমাক এটা ৰুৰেল এৰিয়াত পোষ্ট কৰা হ'ব বা তোমাক এটা ৰুৰেল এৰিয়াত নিযুক্তি দিয়া হ'ব এনে ধৰণে যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ আমি এই বাক্যবোৰৰ যিবোৰ সাবজেক্ট হয় সাবজেক্টটো ৰিকগনাইজ কৰিব নোৱাৰোঁ বা এই বাক্যবোৰত আমি কেনেদৰে কোনটো বি ভাৰ্ব ব্যৱহাৰ কৰিম তাৰ বিষয়ে নজনাৰ ফলত আমি এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব নোৱাৰোঁ গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক ক'বলৈ যত্ন কৰিছোঁ আপোনালোকে যদি এনে ধৰণৰ বাক্য আপোনালোকৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপোনালোকে কেনেদৰে বাক্যবোৰ ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব বা আপোনালোকে আপোনালোকৰ ডে টু ডে লাইফত এই সেন্টেন্সবোৰ ব্যৱহাৰ কৰিব পাৰিব গতিকে আমি ইংৰাজী শিকিবৰ বাবে এই বাক্যবোৰ অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰত্যেকটো কনসেপ্টেই আপোনালোকে সহজে বুজিব পাৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায় প্লিজ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি যাবলৈ নাপাহৰিব আপোনালোকে বহুতেই ভিডিঅ'বোৰ চাই কিন্তু লাইক আৰু শ্বেয়াৰ কৰি নাযায় প্লিজ লাইক কৰক শ্বেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শ্বেয়াৰে মোৰ ভিডিঅ' বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ সৈতে কোনো নোট মুখস্থ নকৰাকৈ অতি সহজ পদ্ধতিৰে প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত লৈ থকা নাম্বাৰটোত আপোনালোকৰ নাম আৰু এড্ৰেছ হোৱাটছআপ কৰক আমাৰ ফালৰ পৰা আপোনালোকক ক্লাছৰ সবিশেষ জনোৱা হ'ব অন্যথা আপোনালোকে এই নাম্বাৰটোত ডাইৰেক্টলি মোৰ সৈতে যোগাযোগ কৰিব পাৰে সো আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য ব্যৱহাৰ কৰি থাকোঁ যিবোৰ বাক্য আমি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰোঁতে অসুবিধা পাওঁ এই বাক্যবোৰত আমি কি সাবজেক্ট হিচাপে ব্যৱহাৰ কৰিম আৰু বাক্যটোত সাবজেক্ট হিচাপে কি ব্যৱহাৰ হৈ আছে তাক আমি ফাইণ্ড আউট কৰিব নোৱাৰোঁ আৰু বাক্যটোত আমি কেনে ধৰণে বি ভাৰ্ব ব্যৱহাৰ কৰিম ক'ত কি ব্যৱহাৰ কৰিম এই সকলোখিনি নজনাৰ বাবে আমি এই বাক্যবোৰ অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ অসুবিধা পাওঁ গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এক্সাম্পলৰ মাধ্যমেৰে প্ৰত্যেকটো টেন্সৰ বাক্য আপোনালোকে কেনেদৰে ক'ব বুজাই দিবলৈ যত্ন কৰিছোঁ এই কনসেপ্টটোৰ বিষয়ে ভালদৰে জানিবলৈ যোৱাৰ আগত প্ৰথমে আপোনালোকে জানিব লাগিব বি ভাৰ্বৰ সকলোখিনি ফৰ্মৰ বিষয়ে বি ভাৰ্বৰ সকলোখিনি ফৰ্মৰ বিষয়ে জানিব লাগিব আৰু এই বি ভাৰ্বৰ ফৰ্মবোৰ আমি বিভিন্ন টেন্স অনুসৰি বাক্যবোৰত ব্যৱহাৰ কৰিব লাগিব সো বি হ'ল প্ৰেজেন্ট ফৰ্মত বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম হ'ব এম ইজ আৰ আৰু বি ভাৰ্বৰ পাষ্ট ফৰ্ম হ'ব was আৰু were বি ভাৰ্বৰ থাৰ্ড ফৰ্ম বা পাষ্ট পাৰ্টিচিপল ফৰ্ম হ'ব been আৰু বি ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম হ'ব being এই যিকেইটা বি ভাৰ্বৰ ফৰ্ম হয় এই বি ভাৰ্বৰ ফৰ্মকেইটা আমি স্পষ্টভাৱে বা আমাৰ ভালদৰে মনত থাকিব লাগিব আৰু এই বি ভাৰ্বৰ ফৰ্মবোৰ আমি টেন্স অনুসৰি বিভিন্ন বাক্যত ব্যৱহাৰ কৰিব লাগিব আৰু এইখিনিতে আপোনালোকে আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিব লাগিব আমি কোনটো বি ভাৰ্বৰ কোনটো ফৰ্ম কোনটো বাক্যত ব্যৱহাৰ কৰিম সো প্ৰথম আমি জানিব লাগিব এই বি ভাৰ্ববোৰ আমি কেনেদৰে টেন্সত ব্যৱহাৰ কৰিম আপোনালোকে অলৰেডি গম পালে যে প্ৰেজেন্ট ফৰ্ম হ'ল এম ইজ আৰ সো আৰু পাষ্ট ফৰ্ম হ'ল was were সো ইনডিফিনিট টেন্স আমি যিমানবোৰ এনে ধৰণৰ বাক্যত ব্যৱহাৰ কৰিম এনে ধৰণৰ যিমানবোৰ বাক্য হয় যিবোৰ বাক্যত আমি ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম যদি প্ৰেজেন্টত বাক্যটো ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি এম ইজ আৰ ব্যৱহাৰ কৰিম আৰু যদি পাষ্টত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি was আৰু were ব্যৱহাৰ কৰিম ইনডিফিনিট টেন্সৰ বাক্য যদি আমি প্ৰেজেন্টত কওঁ এম ইজ আৰ আৰু পাষ্টত ক'লে was were ব্যৱহাৰ কৰিম আৰু যদি বাক্যটো কন্টিনিউয়াছত হয় যদি কন্টিনিউয়াছ টেন্সৰ বাক্য হয় তেতিয়া আমি বিৰ কন্টিনিউয়াছ ফৰ্ম বিং ব্যৱহাৰ কৰিব লাগিব এই কনসেপ্টটো মনত ৰাখিব প্ৰেজেন্ট ইনডিফিনিট হ'লে বি ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম আৰু পাষ্ট ইনডিফিনিট হ'লে বি ভাৰ্বৰ পাষ্ট ফৰ্ম ব্যৱহাৰ কৰিম আৰু যদি কন্টিনিউয়াছ হয় কন্টিনিউয়াছত আপোনালোকে নিশ্চয় জানে ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম ব্যৱহাৰ হৈ থাকে গতিকে আমি বিৰ কন্টিনিউয়াছ ফৰ্ম বিং ব্যৱহাৰ কৰিব লাগিব যিটো ৰূপত ভাৰ্বটো থাকে সেই ৰূপতে আমি বিৰ ফৰ্মটো ব্যৱহাৰ কৰিব লাগিব প্ৰেজেন্টত ভাৰ্বৰ প্ৰেজেন্ট ফৰ্ম থাকে গতিকে এম ইজ আৰ পাষ্টত ভাৰ্বৰ পাষ্ট ফৰ্ম থাকে গতিকে was were আৰু কন্টিনিউয়াছত বিৰ কন্টিনিউয়াছ ফৰ্ম থাকে গতিকে আমি বিং ব্যৱহাৰ কৰিম আৰু যদি আমি বাক্যটো পাৰফেক্ট টেন্সত ক'ব লগা হয় প্ৰেজেন্ট পাৰফেক্ট পাষ্ট পাৰফেক্ট ফিউচাৰ পাৰফেক্ট যি পাৰফেক্টে হওক
পাৰফেক্ট টেন্সত সদায় ভাৰ্বটো থাৰ্ড ফৰ্মত থাকে গতিকে আমি বিৰ থাৰ্ড ফৰ্ম বিন ব্যৱহাৰ কৰিব লাগিব সো যিটো ভাৰ্বৰ ফৰ্ম হ'ব সেই ফৰ্মটো মতে আমি বিৰ ৰূপ বিভিন্ন ফৰ্ম বিভিন্ন বাক্যত ব্যৱহাৰ কৰিম আৰু এতিয়া থাকি গ'ল বিটো আমি কেনেকুৱা ধৰণৰ বাক্যত ব্যৱহাৰ কৰিম বি আমি ব্যৱহাৰ কৰিম যেতিয়া বাক্যটোত আমি যিকোনো মডেল ভাৰ্ব ব্যৱহাৰ কৰিম যে মডেল ভাৰ্ব চেল উইল can, could, may, might, should এনে ধৰণে যিমানবোৰ মডেল ভাৰ্ব আছে বা যিমানবোৰ টু আমি ব্যৱহাৰ কৰি বাক্য কওঁ যেনে am to, is to, are to, have to, has to, had to এনে ধৰণে যিবোৰ টু ব্যৱহাৰ কৰোঁ এই টু ব্যৱহাৰ হৈ থাকিলেও আমি বাক্যবোৰত টুৰ পিছত বা মডেল ভাৰ্বৰ পিছত বি ব্যৱহাৰ কৰিব লাগিব এই কনসেপ্টটো আপোনালোকে মনত ৰাখি লোৱাৰ পিছত অন্য এটা কনসেপ্ট মনত ৰাখিব এনে ধৰণৰ বাক্যবোৰত সদায় ভাৰ্বৰ থাৰ্ড ফৰ্মহে ব্যৱহাৰ কৰিব লাগিব এনে ধৰণৰ যিমানবোৰ বাক্য আহক আমি এনে ধৰণে যিমানবোৰ বাক্য কম এই ধৰণৰ প্ৰত্যেকটো বাক্যতে আমি কেৱল মাত্ৰ ভাৰ্বৰ থাৰ্ড ফৰ্মহে ব্যৱহাৰ কৰিব পাৰিম এই তিনটা কনসেপ্ট মনত ৰাখি লোৱাৰ পিছত আপোনালোকে যিকোনো বাক্য সহজে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰিব আৰু বাক্যবোৰ ইংৰাজীত ক'ব পাৰিব আমি কেনেদৰে ক'ব পাৰোঁ দুই চাৰিটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি এটা বাক্য কওঁ যে দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহক হত্যা কৰিছিল দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহক হত্যা কৰিছিল এই বাক্যটো চাওক দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহক হত্যা কৰিছিল এই বাক্যটো যদি আপুনি ডাইৰেক্টলি অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব যায় তেনেকুৱা ক্ষেত্ৰত আপোনাৰ অসুবিধা হ'ব কাৰণ এই বাক্যটোত কোনে মানুহবোৰক হত্যা কৰিছিল তাৰ বিষয়ে উল্লেখ নাই এনে ধৰণে যিবোৰ বাক্যত কোনে কামটো কৰিছিল তাৰ বিষয়ে উল্লেখ নাথাকে তেনেকুৱা ক্ষেত্ৰত বাক্যবোৰত আমি টেন্স অনুসৰি বিৰ বিভিন্ন ফৰ্ম ব্যৱহাৰ কৰিব লাগিব আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰিম আপোনালোকে এনে ধৰণৰ যিমানবোৰ বাক্য পাব যিবোৰ বাক্যত কোনে কামটো কৰিলে তাৰ বিষয়ে উল্লেখ নাথাকে তেনেকুৱা ক্ষেত্ৰত আপোনালোকে বাক্যবোৰ এনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব আৰু এই বাক্যবোৰক কোৱা হয় পেছিভ সেন্টেন্সেছ আমি যিবোৰ পেছিভ ভয়েস ক্লাছ 8 9 10ত শিকি আহিছিলোঁ সেই পেছিভ ভয়েসৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰিব লগা হয় মই বাক্যটো কৈছিলোঁ যে দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহক হত্যা কৰিছিল কাক হত্যা কৰিছিল বহুত মানুহক এই বহুত মানুহকটো আমি সাবজেক্ট হিচাপে লৈ বাক্যটো অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব লাগিব বা বাক্যটো আমি ইংৰাজীত ক'ব লাগিব তেতিয়া আমি কি ক'ম বহুত মানুহক বুলি কওঁতে আমি ব্যৱহাৰ কৰিম many people আৰু হত্যা কৰিছিল বুলি কৈছোঁ পাষ্টত কৈছোঁ many people পাষ্টৰ past indefinite tenseৰ বাক্য গতিকে আমি বাক্যটোত was বা were ব্যৱহাৰ কৰিব লাগিব বহুত মানুহ বুলি কৈ দিয়াৰ লগে লগে বাক্যটো যেটো সাবজেক্ট হিচাপে আমি ব্যৱহাৰ কৰিলো এটো প্লুৰেল নাম্বাৰ হ'ল তেতিয়া আমি ব্যৱহাৰ কৰিম were many people were তাৰ পিছত চাওক কি কৈছে হত্যা কৰিছিল হত্যা কৰাটো ভাৰ্ব হ'ল গতিকে ভাৰ্বৰ আমি কেৱল থাৰ্ড ফৰ্মহে ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব many people were killed in the second world war so বাক্যটো চাওক কি ক'লে many people were killed in the second world war দ্বিতীয় বিশ্বযুদ্ধত বহুত মানুহক হত্যা কৰিছিল এনে ধৰণে আমি টেন্স অনুসৰি বি ভাৰ্ব বাক্যবোৰত ব্যৱহাৰ কৰিব লাগিব ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে আদিম কালত হিলবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰিছিল লগতে অস্ত্ৰ হিচাপেও ব্যৱহাৰ কৰিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কেতিয়াবা ক'ব লগা হয় বা কেতিয়াবা আমি কাৰোবাক যদি এনে ধৰণৰ বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যটো ইংৰাজীত ক'ব পাৰিম সো বাক্যটো কি ক'লে চাওক আদিম কালত হিলবোৰ বিভিন্ন কাৰণত ব্যৱহাৰ কৰিছিল এনে ধৰণে ক'বলৈ যাওঁতে সো এতিয়া আদিম কালত বুলি কওঁতে আমি প্ৰথমতে ব্যৱহাৰ কৰিম ইন দ্য এনচিয়েন্ট টাইমছ আদিম কালত তাৰ পিছত কি কৈছে হিলবোৰ বুলি কৈছে হিলবোৰ বিভিন্ন কামত ব্যৱহাৰ কৰিছিল সো এতিয়া চাওক হিলবোৰ প্লুৰেল ফৰ্মত কৈছো তেতিয়া আমি কম stones were তাৰ পিছত চাওক ব্যৱহাৰ কৰাটোক আমি কি কম ইউটিলাইজড ওয়াৰ্ডটো ব্যৱহাৰ কৰিব পাৰোঁ ইউটিলাইজৰ থাৰ্ড ফৰ্ম ইউটিলাইজড তেতিয়া আমি কম ইন দ্য এনচিয়েন্ট টাইম stones were utilized for various purpose বিভিন্ন কাৰণত ব্যৱহাৰ কৰিছিল সো আদিম কালত হিলবোৰ বিভিন্ন কাৰণত ব্যৱহাৰ কৰিছিল তাৰ পিছত চাওক ইনক্লুডিং এজ ওয়েপন হিচাপেও ব্যৱহাৰ কৰিছিল আদিম কালত হিলবোৰ বিভিন্ন কাৰণত ব্যৱহাৰ কৰিছিল অস্ত্ৰ হিচাপেও বা ওয়েপন হিচাপেও ব্যৱহাৰ কৰিছিল বুলি কথা আমি বাক্যটো ক'লো ইন দ্য এনচিয়েন্ট টাইমছ stones were utilized for various purpose including as weapon এনে ধৰণে আমি বাক্যখিনি ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰোঁ সো আপোনালোকে এনে ধৰণে বিভিন্ন বাক্য ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকৰ বাবেও কনসেপ্টটো সহজ হৈ আহিব
ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে মানুহবোৰক বিনা টিকেটত ভিতৰলৈ যাবলৈ অনুমতি দিয়া নহয় মানুহবোৰক বিনা টিকেটত ভিতৰলৈ যাবলৈ অনুমতি দিয়া নহয় মানুহবোৰক অনুমতি দিয়া নহয় অনুমতি দিয়াটো এলাউ বুলি কোৱা হয় সো এটা চাওক মানুহবোৰক দিয়া নহয় কোনে নিদিয়ে তাৰ বিষয়ে আমাৰ এই বাক্যটোত উল্লেখ নাই কোনে অনুমতি নিদিয়ে তাক আমি কোৱা নাই সো যেতিয়া কোনেটো নাই তেতিয়া আমি বাক্যটো মানুহেৰে আৰম্ভ কৰিব লাগিব মানুহবোৰক অনুমতি নিদিয়ে তেতিয়া আমি বাক্যটো কম people are অনুমতি নিদিয়ে বুলি কওঁতে আমি ক'ব লাগিব not allowed to people are not allowed to মানুহবোৰক অনুমতি নিদিয়ে ভিতৰলৈ যাবলৈ বুলি কওঁতে আমি কম go in people are not allowed to go in চাওক এতিয়া মই আপোনালোকক যিমান কেইটা এক্সাম্পল দেখালো প্ৰত্যেকটো এক্সাম্পলতে মই ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰি আহিছো সো মই বাক্যটো কৈছো people are not allowed to go in without a ticket এটা টিকেটৰ অবিহনে বা এটা টিকেট নোহোৱাকৈ মানুহসকলক ভিতৰলৈ যাবলৈ অনুমতি দিয়া নহয় কাক অনুমতি দিয়া নহয় মানুহবোৰক অনুমতি দিয়া নহয় কোনে নিদিয়ে তাৰ বিষয়ে নাই গতিকে আমি কাক অনুমতি দিয়া নহয় সেই অবজেক্টলৈ আমি বাক্যটো আৰম্ভ কৰিছো এনে ধৰণৰ বাক্যবোৰ সদায় অবজেক্টেৰে আৰম্ভ হয় ঠিক আছে এতিয়া চাও আমি যদি কন্টিনিউয়াছত বাক্য ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি কেনেদৰে বাক্যবোৰ ক'ব পাৰো ধৰক আপুনি কাৰোবাক কৈছে যে আপোনাৰ মোবাইলটো মেৰামতি কৰি আছে আপোনাৰ মোবাইলটো মেৰামতি কৰি আছে আপুনি ধৰক কাৰোবাক সুধিছে যে মোৰ মোবাইলটো মেৰামতি কৰা হ'লনে তেতিয়া আপোনাক মেকানিকজনে কৈছে যে আপোনাৰ মোবাইলটো মেৰামতি কৰি আছে কোনে কৰি আছে আপোনাক উল্লেখ কৰা নাই আপোনাৰ মোবাইলটোহে মেৰামতি কৰি আছে কি মেৰামতি কৰি আছে আপোনাৰ মোবাইলটো your মোবাইল সো তেতিয়া আমি বাক্যটো কেনে ধৰণে কম কৰি আছে বুলি কৈছো কন্টিনিউয়াছত কোৱাৰ লগে লগে বিৰ কন্টিনিউয়াছ ফৰ্ম আমি বাক্যটোত ব্যৱহাৰ কৰিম সো তেতিয়া আমি কি কম your মোবাইল আপোনাৰ মোবাইলটো কি কৰি আছে মেৰামতি কৰি আছে প্ৰেজেন্ট কন্টিনিউয়াছ হোৱাৰ লগে লগে your মোবাইল ইজ টু আহিবই তাৰ পাছত আমি বিৰ কন্টিনিউয়াছ ফৰ্ম বিং ব্যৱহাৰ কৰিম যেনেদৰে আমি কন্টিনিউয়াছ টেন্সৰ বাক্যত বি ভাৰ্বৰ পিছত ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম ব্যৱহাৰ কৰিছিলো ঠিক তেনে ধৰণে এই বাক্যবোৰতো আমি your মোবাইল ইজ বিং আমি ব্যৱহাৰ কৰিছো ভাৰ্বৰ হলনি বিৰ কন্টিনিউয়াছ ফৰ্ম বিং ব্যৱহাৰ কৰিছো তাৰ পিছত মেৰামতি কৰি আছে বা ঠিক কৰি আছে বুলি কওঁতে আমি ফিক্স ভাৰ্বটো ব্যৱহাৰ কৰিব পাৰো তেতিয়া আমি বাক্যটো ক'ব পাৰো your মোবাইল ইজ বিং ফিক্সড আপোনাৰ মোবাইলটো মেৰামতি কৰি আছে ফিক্সড ভাৰ্বটোৰ দ্বাৰা আমি ঠিক কৰি আছে বা মেৰামতি কৰি আছে এনে ধৰণে প্ৰকাশ কৰিব পাৰো ঠিক আছে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে ছাত্ৰ ছাত্ৰীসকলক এটা নতুন পাঠ শিকাই আছিল বা নতুন পাঠ পঢ়াই আছিল সো এই বাক্যটো চাওক কি কৈছে ছাত্ৰ ছাত্ৰীসকলক বুলি কৈছো কাক পঢ়াই আছিল ছাত্ৰ ছাত্ৰীসকলক দা ষ্টুডেন্টস পঢ়াই আছিল পাষ্ট কন্টিনিউয়াছ কামটো কৰি আছিল পঢ়াই থকা কামটো কৰি আছিল কোনে পঢ়াই আছিল তাৰ বিষয়ে উল্লেখ নাই দা ষ্টুডেন্টস তেতিয়া আমি কম দা ষ্টুডেন্টস ওৱেৰ কাৰণ ষ্টুডেন্টস টু প্লুৰেল নাম্বাৰ তেতিয়া আমি বাক্যটো কৈছো দা ষ্টুডেন্টস ওৱেৰ পাষ্ট কন্টিনিউয়াছ তেতিয়া আমি ওৱেৰৰ পিছত যেটো ভাৰ্বৰ কন্টিনিউয়াছ ফৰ্ম আছিল তাৰ পৰিৱৰ্তে আমি বিং ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম দা ষ্টুডেন্টস ওৱেৰ বিং ভাৰ্বৰ থাৰ্ড ফৰ্ম হ'ব টট দা ষ্টুডেন্টস ওৱেৰ বিং টট a new lesson এই বাক্যটো চাওক কি ক'লে the students were being taught a new lesson ছাত্ৰ ছাত্ৰীসকলক এটা নতুন পাঠ পঢ়াই থকা হৈছিল বা পঢ়াই আছিল ঠিক আছে এতিয়া চাও আমি পাৰফেক্ট টেন্সৰ বাক্যবোৰ আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো সো পাৰফেক্ট টেন্সটো আমি এনে ধৰণৰ বিভিন্ন বাক্য ব্যৱহাৰ কৰিব লগা হয় সো এতিয়া এইখিনিতে কনসেপ্টটো মনত ৰাখিব পাৰফেক্ট টেন্সত সদায় আমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ব্যৱহাৰ কৰো পাৰফেক্ট টেন্সত হ্যাভ হ্যাজ হ্যাড ব্যৱহাৰ হৈ থাকে আৰু তাৰ পিছত যেটো ভাৰ্ব আহিব ভাৰ্বটো সদায় থাৰ্ড ফৰ্মতে ব্যৱহাৰ হ'ব সো আমি কেনেদৰে অসমীয়াৰ পৰা ইংৰাজীলৈ ট্ৰান্সলেট কৰিব পাৰো এটা এক্সাম্পলৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰো মই যেতিয়া এটা বাক্য কওঁ যে প্ৰত্যেকজন এমপ্লয়িকে নতুন পলিচিৰ বিষয়ে অৱগত কৰা হৈছিল এই বাক্যটো চাওক কি কৈছে প্ৰত্যেকজন এমপ্লয়িকে বা সকলো এমপ্লয়িকে নতুন যেটো পলিচি আহিছিল বা যেটো নতুন পলিচি আছিল নতুন পলিচিৰ বিষয়ে অৱগত কৰা হৈছিল এতিয়া এই বাক্যটো কোনে অৱগত কৰিছিল তাৰ বিষয়ে না কাক অৱগত কৰিছিল প্ৰত্যেকজন এমপ্লয়িক বা সকলো এমপ্লয়ি বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো all the employees সকলো এমপ্লয়িকে পাৰফেক্ট টেন্সৰ বাক্য পাৰফেক্ট টেন্সত হ্যাভ হ্যাজ হ্যাড আমি ব্যৱহাৰ কৰিবই লাগিব প্ৰেজেন্ট পাৰফেক্ট বাক্যটো কৈছে কৰা হ'ল বুলি কোৱা হৈছে সকলোকে অৱগত কৰা হ'ল এনে ধৰণে ক'বলৈ যাতে আমি থাৰ্ড পাৰসন প্লুৰেল নাম্বাৰ লগত হ্যাভ ব্যৱহাৰ কৰিম আৰু বিৰ থাৰ্ড ফৰ্ম বিন ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো কম all the employees have been অৱগত কৰাটো বা খবৰ দিয়াটো বুলি ক'বলৈ যাওঁতে আমি ইনফৰ্মড ভাৰ্বটো ব্যৱহাৰ কৰিম all the employees have been informed about the new policy all the employees have been informed about the new policy
সকলোবোৰ এমপ্লয়ীকে নতুন পলিচিৰ বিষয়ে অৱগত কৰা হৈছিল ঠিক আছে নেক্সট সেন্টেন্সটো চাওক নেক্সট সেন্টেন্সটো কি কৈছে চিঠিখন এতিয়ালৈকে ফৰৱাৰ্ড কৰা হোৱা নাই ধৰক আপোনাক মই সুধিলোঁ আপুনি চিঠিখন ফৰৱাৰ্ড কৰিলে নে বা চিঠিখন ফৰৱাৰ্ড কৰা হ'ল নে তেতিয়া আপুনি কৈছে যে চিঠিখন এতিয়ালৈকে ফৰৱাৰ্ড কৰা হোৱা নাই এনেধৰণে ক'ব লগা হ'ল চিঠিখন এতিয়ালৈকে ফৰৱাৰ্ড কৰা হোৱা নাই তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কি ক'ম আমি বাক্যটো নিগেটিভত লৈছোঁ তেতিয়া আমি বাক্যটো হেভ বা হেজৰ পিছত আমি নট ব্যৱহাৰ কৰিম তেতিয়া আমি বাক্যটো ক'ব লাগিব দ্য লেটাৰ হেজ নট বিন ফৰৱাৰ্ডেড য়েট দ্য লেটাৰ হেজ নট বিন ফৰৱাৰ্ডেড য়েট চিঠিখন এতিয়াও ফৰৱাৰ্ড কৰা হোৱা নাই বা পঠিওৱা হোৱা নাই চ' এনেধৰণে চ' আপুনি যেতিয়া বাক্যটো নিগেটিভত ক'ব হেভ হেজ হেডৰ পিছত নট ব্যৱহাৰ কৰিলে আপোনালোকৰ বাক্যটো নিগেটিভ হৈ পৰিব ঠিক তেনেধৰণে নেক্সট এটা বাক্য চাওক নেক্সট বাক্যটো কি কৈছে মেনেজাৰজন অহাৰ আগতে অফিচটো সজোৱা হৈছিল মেনেজাৰজন অহাৰ আগতে বা নতুন মেনেজাৰজন অহাৰ আগতে অফিচটো সজোৱা হৈছিল এনেধৰণে যেতিয়া আমি কোনো এটা বাক্য ক'ব লগা হয় তেতিয়া আমি কেনেদৰে ক'ম আমি বাক্যটো চাওক কি কৈছে অফিচটো সজোৱা হৈছিল অফিচটো কোনে সজাইছিল কোনো উল্লেখ নাই অফিচটোকহে সজাইছিল অফিচটোক কোনে সজাইছিল তাৰ বিষয়ে উল্লেখ নাই বাক্যটো পাষ্ট পাৰফেক্টত আমি ক'ব লাগিব কাৰণ আগৰ একশ্যনটো আগতীয়াকৈ হৈছে চ' এনেধৰণে যেতিয়া একশ্যন অতীতৰ যেতিয়া দুটা একশ্যন হয় যিটো একশ্যন আগত হয় সেই একশ্যনটো আমি পাষ্ট পাৰফেক্টত কওঁ তেতিয়া আমি কি ক'ম অফিচটো সজোৱা হৈছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব দ্য অফিচ হেড বিন ডেকৰেটেড হেডৰ পিছত চাওক মই বিন ব্যৱহাৰ কৰিছোঁ পাষ্ট পাৰফেক্ট টেন্সত সদায় বিনে ব্যৱহাৰ কৰিব লাগিব তেতিয়া মই বাক্যটো কৈছোঁ দ্য অফিচ হেড বিন ডেকৰেটেড অফিচটো সজোৱা হৈছিল মেনেজাৰজন অহাৰ আগত বুলি কওঁতে আমি বাক্যটো ক'ম বিফৰ দ্য নিউ মেনেজাৰ এৰাইভড বিফৰ দ্য নিউ মেনেজাৰ এৰাইভড নতুন মেনেজাৰজন অহাৰ আগত অফিচটো সজোৱা হৈছিল দ্য অফিচ হেড বিন ডেকৰেটেড বিফৰ দ্য নিউ মেনেজাৰ এৰাইভড এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে এতিয়া চাওঁ আমি ফিউচাৰ টেন্সৰ বাক্য আমি কেনেদৰে ট্ৰান্সলেট কৰিব পাৰোঁ মই অলৰেডি আপোনালোকক কৈ আহিলোঁ যে মডেল ভাৰ্বৰ পিছত আপুনি বি ব্যৱহাৰ কৰিব লাগিব হেভ টু হেজ টু থাকিলেও আপোনালোকে বাক্যবোৰ পেছিভত ক'বলৈ যাওঁতে বি ব্যৱহাৰ কৰিব লাগিব চ' এতিয়া চাওক যিকোনো ফিউচাৰ টেন্সৰ বাক্যত উইল ব্যৱহাৰ হৈ থাকে চেল বা উইল ব্যৱহাৰ হৈ থাকে চ' চেল বা উইলৰ পিছত আমি বিটোকে ব্যৱহাৰ কৰিব লাগিব আমি কেনেদৰে ব্যৱহাৰ কৰিম দুটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াকো বুজি ল'বলৈ যত্ন কৰোঁ মই যেতিয়া এটা বাক্য কওঁ যে তাইক সোনকালেই যোগাযোগ কৰা হ'ব এনেধৰণৰ বাক্য আমি কওঁ তাইক সোনকালে যোগাযোগ কৰিব লাগিব তাইক সোনকালেই যোগাযোগ কৰা হ'ব এনেধৰণে যোগাযোগ কৰা হ'ব বুলি কওঁতে আমি বাক্যটো ফিউচাৰত ক'ম তেতিয়া আমি বাক্যটো কি ক'ম তাইক যোগাযোগ কৰা হ'ব তাই বুলি কওঁতে আমি চি ক'ম চিৰ লগত উইল ব্যৱহাৰ হ'ব চি উইল তাৰপিছত তাইক কোনে যোগাযোগ কৰিব তাৰ বিষয়ে নাই গতিকে আমি বাক্যটোত ব্যৱহাৰ কৰিম চি উইল বি তাৰপিছত যোগাযোগ কৰাটোক আমি কণ্টেক্ট ক'ব পাৰোঁ তেতিয়া আমি ক'ব লাগিব কণ্টেক্ট চ' তেতিয়া বাক্যটো চাওক কি হ'লগৈ চি উইল বি কণ্টেক্ট চুন তাইক সোনকালেই যোগাযোগ কৰা হ'ব এনেধৰণে আমি বাক্যটো ক'ব পাৰোঁ ঠিক আছে নেক্সট বাক্যটো চাওক নেক্সট বাক্যটো কি কৈছে তোমাক এটা ৰুৰেল এৰিয়াত এপইণ্ট কৰা হ'ব বা পোষ্ট কৰা হ'ব নিযুক্তি দিয়া হ'ব এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ তোমাক এটা ৰুৰেল এৰিয়াত বা গ্ৰাম্যাঞ্চলত নিযুক্তি দিয়া হ'ব বা পোষ্ট কৰা হ'ব তোমাক কৰিব কোনে কৰিব তাৰ বিষয়ে নাই চ' যেতিয়া এনেধৰণে ক'ম ভৱিষ্যতে কৰিব তেতিয়া আমি বাক্যটোত চেল বা উইলৰ পিছত বি ব্যৱহাৰ কৰিম যিকোনো মডেল ভাৰ্ব হ'লেও আমি বি ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি বাক্যটো ক'ম ইউ উইল বি ভাৰ্বৰ থাৰ্ড ফৰ্ম পোষ্টেড ইউ উইল বি পোষ্টেড ইন এ ৰুৰেল এৰিয়া এই বাক্যটো চাওক কি ক'লে ইউ উইল বি পোষ্টেড ইন এ ৰুৰেল এৰিয়া তোমাক এটা ৰুৰেল এৰিয়াত পোষ্টেড কৰা হ'ব গ্ৰাম্যাঞ্চলত পোষ্টেড কৰা হ'ব কোনে পোষ্টেড কৰিব বা কোনে পোষ্ট কৰিব তাৰ বিষয়ে আমি কোৱা নাই ঠিক আছে এতিয়া চাওঁ আমি টু থকা টু ব্যৱহাৰ কৰি কেনেদৰে এনেধৰণৰ বাক্যবোৰ ক'ব পাৰোঁ মই যদি এটা বাক্য কওঁ যে কালি ৰাতিপুৱালৈকে ৰুমটো সজাব লাগিব এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰি থাকোঁ কোনে সজাব লাগিব তাৰ বিষয়ে কোৱা নাই কাক সজাব লাগিব ৰুমটো সজাব লাগিব চ' এতিয়া চাওক ৰুমটোৰে আমি বাক্যটো আৰম্ভ কৰিব লাগিব তেতিয়া আমি বাক্যটো কেনেধৰণে ক'ম দ্য ৰুমৰ লগত হেজ টু ব্যৱহাৰ হ'ব কাৰণ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ তেতিয়া আমি ক'ব লাগিব The room has to be decorated by tomorrow morning. অহা কালিলৈকে ৰুমটো সজাব লাগিব এনেধৰণে আমি হেভ টু হেজ টু হেড টুৰ পিছতো বি ব্যৱহাৰ কৰিব পাৰোঁ মডেল ভাৰ্বৰ পিছতো বি ব্যৱহাৰ কৰিব পাৰোঁ কেতিয়াবা আমি এনেধৰণেও ক'ব পাৰোঁ যে মই যদি এটা বাক্য কওঁ যে চিঠিখন পঠিয়াব লাগিব বা মেইলটো পঠাব লাগিব
এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈ থাকিব লগা হয় মেইলটো পঠাব লাগিব বুলি কওঁতে আমি বাক্যটো ক'ব পাৰোঁ দ্য মেইল লাগিব বুলি কওঁতে আমি ইজ টু বাক্যটোত ব্যৱহাৰ কৰিব পাৰোঁ তেতিয়া আমি ক'ব পাৰোঁ দ্য মেইল ইজ টু বি চেণ্ট দ্য মেইল ইজ টু বি চেণ্ট মেইলটো পঠাব লাগিব বা পঠাব লগা আছে এনেধৰণে ক'বলৈ যাওঁতেও আমি টুৰ পিছত বি ব্যৱহাৰ কৰিব পাৰোঁ আমি বাক্যটো ক'লোঁ দ্য মেইল ইজ টু বি চেণ্ট আশা কৰোঁ এই ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় বুজিব পাৰিলে পেছিভৰ বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফত কেনেদৰে ব্যৱহাৰ কৰিব পাৰোঁ বা কেনেদৰে ইংৰাজীত ক'ব পাৰোঁ যদি ভিডিঅ'টো ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু সকলোৰে মাজত শ্বেয়াৰ কৰি দিয়ক বিভিন্ন ছাত্ৰ ছাত্ৰীৰ মাজত শ্বেয়াৰ কৰি দিয়ক যাতে ছাত্ৰ ছাত্ৰীসকলে ঘৰতে থাকি ইংৰাজীৰ এই কনচেপ্টবোৰ সহজে শিকিব পাৰে আৰু যদি আপোনালোকৰ কিবা টপিক বা কুৱেশ্যন আছে দেন লেট মি ন' ইন দ্য কমেণ্ট বক্স বিল' মই আপোনালোকৰ টপিক বা কুৱেশ্যনবোৰৰ ওপৰতো ভিডিঅ' প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি লৈ অল নটিফিকেশ্যন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনেধৰণৰ ভিডিঅ' ৰেগুলাৰ আপলোড কৰি থাকোঁ আপোনালোকে নটিফিকেশ্যন পাব আৰু ভিডিঅ'বোৰ চাব পাৰিব থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ' হেভ এ নাইচ ডে